তেওঁলোকৰ এখন হাতত থাকে অভাৱ অনাটনৰ হিচাপ, আনখন হাতত ল'ৰা ছোৱালীবোৰক মানুহ হিচাপে গঢ়ি তোলাৰ অফুৰন্ত দায়িত্ব। হয়, আমি কৈ আছো দেশ স্বাধীন হোৱাৰ পাছৰ মাষ্টৰৰ কথা। স্বাধীনতা যুঁজাৰুসকলে দেশ স্বাধীন কৰিলে হয়, কিন্তু এই স্বাধীনতাৰ উপভোগ কৰিবলৈ উপযুক্ত শিক্ষাৰ প্ৰয়োজন। জনগণক শিক্ষিত কৰি তুলিবলৈ আন এখন স্বাধীনতাৰ যুঁজ আৰম্ভ হ'ল। সেইখন যুঁজ হ'ল শিক্ষা, আৰু সেই যুঁজৰ যুঁজাৰুসকল সেই মহান মাষ্টৰসকল, যিসকলে দিন ৰাতি একাকাৰ কৰি এই দেশৰ প্ৰতিখন চহৰত, প্ৰতিখন গাঁৱত, প্ৰতিটো চুবুৰীত জ্ঞানৰ পোহৰ বিলাই ফুৰিছে। আহকচোন আমি 1950 চনৰ সেই সময়ৰ সমাজ ব্যৱস্থালৈ উভতি যাওঁ। মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন কৰিলে আৰু বিলাতলৈ গৈ হেনো কিবা বেৰিষ্টাৰীও পঢ়ি আহিছে, আৰু আমাৰ এই ভলেণ্টিয়াৰ উপায় দেখা নাই। গোটেই যাকে কমখন পঢ়া শুনা কৰিছেনে, এতিয়া কৈছে দেশ স্বাধীন হ'ল, সকলোবোৰ সমান, ল'ৰা ছোৱালী সকলোৱে পঢ়িব, স্কুললৈ যাব, শিক্ষিত হ'ব, সকলোৱে পঢ়িব। বুজিছ? সেইবোৰে কৈছে হয়নে? আমাৰ ল'ৰা ছোৱালী স্কুললৈ গৈ ডাঙৰ মানুহ হ'ব নালাগে, তাত গৈ নিজৰ গৃহস্থলীখন চম্ভালক। শালৰ ফুল এটা তোলোতে 7 গঙাকৈ ভুল। ফোনত কৰিব কি কাইলৈৰ পৰা তই স্কুল যাব নালাগে। আমি সৰু মানুহ ঘৰতে থাকিম, তহঁতে বৰ শিকুলি হৈ দিন কটাবি। দিন সলনি হ'ল। এদিন চাবি এই গাঁৱৰ সকলো ছোৱালী স্কুললৈ যাব। ছোৱালী কেৱল পাকঘৰৰ লেৰেলা ঘটিবলৈ জন্ম হোৱা নাইতো। স্কুলত ছাৰহঁতে কৈছে মূলা গাভৰুৱে ঘোঁৰাত উঠি শত্ৰুৰ বিৰুদ্ধে যুঁজিছিল। গহপুৰীয়া পদক লতাকে জানা নেকি? দেখা নাই? দেশৰ কাৰণে। হ'ব তই এতিয়া মোক দেশৰ জ্ঞান দিব নালাগে। তহঁত বাপেৰ আৰু জীয়েৰক যি কৰক কৰি থাক। মই মাত্ৰ কথাটোহে কৈছো, শুনিলে শুনিবি, শুনিলে নাই। বুজিছ? সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলো। তোক মই নেখায়ো খুৱাইছো, মই নিজে নিপিন্ধিও তোকে পিন্ধালো, আৰু এতিয়া কৰি নেকি পেটৰ পোৱালীজনী হ'ল মুখে মুখে কথা ক'ব পৰা হলি। অন্যৰ ছোৱালীবোৰৰ ঘৰ সংসাৰ হ'ল নীতিৰ বাহিৰ, আৰু আমাৰ সেইখনহে ফুটা কপাল হয়নে বাৰু? হ'ব, তই মিছা কৰি ইমান ভাবি আছ? পিতাই তই বুজাই কচোন। মইনো কি বুজাম? হয়নে বোলো বুজাক বুজাবা আকাৰে নিদিতে, আৰু নুবুজাক বুজাবা ধৰা চাপৰে। বুজিছ? এতিয়া মোৰহে গাটো গধু লাগিল হয়নে বাৰু? ভাল ক'লে বেয়া হয়। নাথাকো মই এইখন ঘৰত। কি কৰিব আপুনি? মোৰ কথা সকলো ফুটুকাৰ যায়। নাথাকো পিতাই মই কিন্তু স্কুললৈ যামেই। তহঁত বাপেৰ জীয়ৰত যেনেকে থাক সেনেকে থাক।
কি কোন তই কিন্তু পুনাকনক চাবি তহঁতৰ কাৰণে মই গোটেই জীৱন পাৰ কৰিলো এতিয়া আৰু নোৱাৰো বেমাৰটোৰ পৰা সকাহ পাই এতিয়া অলপ গাত বল বান্ধিছে বৰ মতা ওলাইছে ময়ো সেই ঘনকান্ত মিলিটাৰী ছোৱালী হয় কিবা খং উঠিব লাগিলে সকলো ওলট পালট লগাই দিব বাপেকে সেইদিনা নৰিয়া পাতিত পৰি থাকোঁতে সেই আমুকিয়ে আল পইচা ধৰি ধৰি ভাল কৰিলেতো এতিয়া মোৰ ওপৰত কৰ্মতা ওলাইছে দেখিম নহয় মোৰ আই ঘৰত থকা খোৱাৰ অভাৱ নাই মোৰ পিতাই ঘনকান্ত মিলিটাৰী বুলি সেই ৰাইজ সকলোৱে জানে কেতিয়াবা কিবা খং উঠিব লাগিলে নদীৰ ঘাটত পুতি থলে কিন্তু মোৰ গাত দম নাই কি কলি কি কলি তই মোক মিলিটাৰী লগাবি মিলিটাৰী লগাবি মোক একে ঘাপতে বাঘৰ নলি ছিঙি দিয়া বুলি আমাৰ বংশৰ নাম আছে কৈ থলো যা হওক কোন বাপেৰ ঘৰলৈ যা যা এবাৰ দেখোন কৈছিলি কালি টোপোলা বান্ধি তিনিদিন থাকিব নোৱাৰি কোনে আনিব গৈছিল হয়নে বাৰু নিজে দেখোন গৰু হেৰুৱাৰ চলু বিচাৰি মোৰ ঘৰ উঠিছিল বৰ কথা মোৰ সুশান্তি সকলোবোৰ এইজনে কাঢ়ি খাইছে এতিয়া মইহে আপোনাৰ সুশান্তি পুৰি খালো হয়নে বাৰু কথা কৈছে মই নাথাকো বুলিতো নাথাকোৱে কি কৰে কৰকচোন আজিয়ে ওলাই যাম বৰ কথা তই কাক তই জোকাই লৈছ জাননে নাই বাঘ মহন্তৰ পৰিণতিক জোকাই লৈছ তই আজি তোক মই নেৰিছো তোক আজি একো কৰিব নোৱাৰে মোৰ সকলো জনা আছে সেইডালৰ খঙত যাতে মই ভয়হে কৰিছো সৰু হচোন পিতাই সৰু দিছে নহয় মই সৰু কেলে সৰু হওক মইহে ঘনকান্ত মিলিটাৰী ছোৱালী হয় একেবাৰে খং উঠিব লাগিলে আহক মই নেৰিছো দে তই এইজনীৰ কাৰণে মই একো এটা কৰিব নোৱাৰা হৈছো তই জহনে জাতিবি শুন এডাল মাত্ৰ লক্ষ্মণ ৰেখা সীতাই ভূটানীয়ে পাৰ কৰিছিল তাৰ বাবে ৰামায়ণৰ আদাটো আজি ময়ো এডাল লক্ষ্মণ ৰেখা এইফালে আজি ময়ো এডাল লক্ষ্মণ ৰেখা টানি দিছো হিম্মত আছে যদি পাৰ হৈ দেখা বাপেৰৰ জীয়না যদি পাৰ হৈ দেখা মোৰ এফালে দেহা এফালে কৈ থৈছো অকমান ভিতৰলৈ যা কোনোবা আহিছে ভিতৰলৈ যা কোনোবা আহিছে এতিয়া কিয় এনে দেখোন বৰ সেইডাল লক্ষ্মণ ৰেখা টানি থৈ দিছিল ৰ বাপেকে মই পুচিয়ে পেলাও পুলিছো কোনোবা আহিছে তইনো কি দাঁত চেলাই হাঁহি আছ মাৰক ভিতৰলৈ লৈ নাযাওঁ কেলে কিনো কৰি আছা আমাৰনো আৰু কি পিছে তুমিনো কৰ পৰা আহিলা আহিলো ৰবা পিছে তোমালোকৰ কিবা সেই ধমকা ধমকি চলি থকা যেন শুনিলো সেইবাবে হবলা তুমি বেৰত পিনা কঢ়ি আছিলা বোলা আমাৰ কাজিয়াখন লাগে যদি লাগক অকমান ডাঙৰকৈ লাগক কি কোৱা হে বহা চুৰিয়াতে বহা তোমাৰো যে কথা আৰু পিছে তুমিনো কৰ পৰা আহিলা কিয় আহিলা অকমান বুজাই কোৱাচোন ৰাতিপুৱাই বুজিছা সেই যে হলিৰে মোৰ ডাঙৰ ল'ৰাটো মোৰ ঘৰলৈ গৈছে মোক বোলে মাতি পঠিয়াইছে কিয় মানে বুজিছা এই হলিৰে মোৰ ঘৈণীয়েকজনী বৰ এটা ভাল নহয় কিয়
কি কৰিলেনো হলিৰামৰ ঘৈণীয়েকে হলিৰামৰ জীয়েক যে সাবিত্ৰী এই যে তোমালোকৰ সেই দৈৱকী লগৰে কোৱাচোন কি হ'ল সাবিত্ৰীনো কি হ'ল আহা কিমাননো বয়স হৈছে তাই কোৱাচোন তাইক বোলে সেই বিয়া দিবলৈ ওলাইছে কি হলিৰামে ছোৱালীক বিয়া দিব হলিৰামে নিদিয়ে তেনেহ'লে পঢ়ুৱা আচ্ছা মাকজনীয়ে একেবাৰে নেৰো পানী ছোৱালীজনীৰ হেৰেও বিয়া দিবই আচ্ছা আৰু বোলে সেই দৰাও ঠিক হৈ গৈছে আৰু সেইকাৰণে সিহঁতৰ গৃহবন্ধ তুমি পিছে মই হেনো সিহঁতক বুজাব লাগে আৰু সেইকাৰণে হৰিৰামে মোক মাতি পঠিয়াইছে পিছে তুমি বুজালা বুজালো আৰু মই কওঁতে সিহঁতে একো নকয় আৰু মনত বা কি থিৰাং কৰিছে কেনে কৈছে এই যে তুমি এটা কাম নকৰা এইজনীকো অকণমান বুজো আহে কিজানি কামত আহে কি বুজাম মানে আমাৰো অৱস্থা সেই একেই কি মানে আমাৰ এই দৈৱকী মাকে একেবাৰে নেৰা নপোৱাকৈ লাগিছে নহয় এইবাৰ হেনো ছোৱালী দিবই দৈৱকী তোমালোকো যে আৰু মই নহয় হে মাকে হে সেইকাৰণে তোমালোকৰ বোধহয় সেই মহাভাৰতৰ ৰণক্ষেত্ৰ তেনেকুৱা কোনো কথা নহয় মানে দৈৱকী মাক আৰু মোৰ মনটো মিলা নাই যে সেইভাৱে কথাবোৰ অকণমান ডাঙৰ ডাঙৰকৈ কৈছোঁ আৰু মন নিমিলিলেতো কথা ডাঙৰ হ'বই দিয়াচোন বৰ বেয়া কথা হ'ল ন এটা কাম কৰাচোন যোৱা তুমি মাতা বুলি কোৱাচোন যোৱা মাতিছোঁ বোলো শুনিছা আগতে তামোলনো কেলে আনিলি চাহ দুবাতিকে আনে কত চাহ নালাগে ৰবা চাহ নালাগে নহয় ৰবাচোন এটা কথা কওঁ ৰবাচোন এই বিনন্দই কৈছে তুমি বোলে সেই ছোৱালীক চাওক দিয়া তুমি বোলে সেই ছোৱালীক বিয়া দিবলৈ ওলাইছা লায়কৰ হৈছে যেতিয়া দিবতো লাগিবই আমি সিমানেই বুজো তুমি বুজাখনত বাহিৰে যে আৰু এখন পৃথিৱী আছে মানে ভাৱৰ পৃথিৱী সেইটো জানানে নাজানো এই বাহিৰৰ পৃথিৱীৰ মতে আমি চলিব নোৱাৰো আমি সৰু মানুহ সেই বুলি তুমি তাইকো তুমি সেই সৰু কৰি ৰাখিবা নাই সৰু মানুহৰ ছোৱালীটো আৰু সৰুহে হ'ব নহয় শামুকৰ পেটতো কেতিয়াবা মানিক থাকিব পাৰে বুজিছা বাৰু ৰবাচোন ৰবা সৰজনী নাই যে তোমালোকে নামটো শুনিছা নহয় যোৱা বছৰ যে ঢুকা আমাৰ সিখন গাঁৱৰ মঙলু ককাৰ ঘৈণীয়েক ঘৰজনো আহিছিল যোৱা বছৰ ঢুকুৱা নাই জানো আশা ৰমাহে তুমি একেবাৰে সেই মানে কি বুলি কোৱা হৰিদ্বাৰ গুৱাহাটীৰ একেবাৰে একেকাৰ কৰি পেলালে মই সৰজনী নাইটোৰ কথা কৈছো তেনেহ'লে ময়ো শুনা নাই দিয়া স্বাধীনতা আন্দোলনত জাতীয় কংগ্ৰেছৰ সভানেত্ৰী হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল হৈছে হয় নেকি যোৱা বছৰ ঢুকা বুজিছা আমিনো সেইবোৰ কথা জানি কি হ'ব শিক্ষা হ'ব আচ্ছা ৰচোন তেওঁ বাৰু এইবোৰ কিহৰ কাৰণে হ'বলৈ পালে কোৱা শিক্ষা দীক্ষা থাকিলেতো সেইবোৰ হ'বই দিয়াচোন কথা সেইটোৱে শিক্ষা দীক্ষা থাকিব লাগিব স্কুললৈ গ'লে শিক্ষা হ'ব সেইটোহে হয়নে নহয় কোৱাচোন হয়তো হয়ে কিন্তু কোনো কিন্তু নাই তোমালোকে মুঠতে দৈৱকীৰ বিয়া বাৰু কথা এইবিলাক বাদ দিয়া বুজিছা তাক পঢ়িবলৈ দিয়া নিশ্চয় আৰু মাষ্টৰে কি কৈছে জানা কি কৈছে বোলে বিনন্দৰ ছোৱালীয়ে বিনন্দৰ নাম ৰাখিব তাই হেনো পঢ়াত ভাল মই কিন্তু কথাবিলাক কৈ থলো আচ্ছা মই এতিয়া যোৱাইনে বাৰু চাহ এবাতি খাই যোৱা হ'লে ভাল আছিলে এতিয়া নাখাওঁ গধূলি আহিলে তেতিয়া চাম তোমালোকে মনত কি থিৰাং কৰিছা তাকো মই উম কম দিয়া দিয়া
আজি আচলতে কিন্তু নকৰিবা এ তোমালোকে কথা আৰু যোৱাটা হ'ব যোৱা আহিবা কিন্তু গধূলি দেই যোৱা ঐ শুনিছনে কথাটো কিন্তু বৰ লায়কৰ কথা কৈছে নহয়নে কপাত চোৰৰ শিক্ষা মই দলৈহে পাৰিছো গালু গালু কলা কুটি আহিলি কথা এই মা নুশুনিলে কেলে মই শুনিম নহয় আচ্ছা কালিলৈ তোৰ গৰমৰ বন্ধ আৰম্ভ হ'ব নহয় স্কুল খুলিব কালিলৈ স্কুল খুলিব নহয় তই আকৌ স্কুল উঠাবি বুজিছ মাৰ কথা বাদ দিব মাজনী মই তোক সেইজনী কিহে সৰজনী মই তোক তেওঁৰ নিচিনা বনাম বুজিছ ভাত দিব কিন্তু নাই শুন কাইলৈ মই মাৰক পিছফালৰ বাহাৰাণ্ডাত বহুৱাই লৈ মোৰ খামুচি ভাঙিবলৈ দিম আৰু তেতিয়া তই মনে মনে আগৰ দৰে স্কুললৈ যাবি বুজিছ
সমস্যা জটিল তথাপিও সেই গাঁওখনৰ স্বাৰ্থ সকলোৱে একগোট হৈ আমি আগবাঢ়িব লাগিব চৰকাৰৰ পৰা অৰিহণা বুলিবলৈ মাজতে শুনিলো কোনোবা চৰকাৰী মানুহ আহি স্কুলখন চাব ময়ো শুনিছোঁ আমাৰ এই স্কুলখনত ল'ৰা ছোৱালী কিমান আছে 20জনমান হ'ব আৰু লাগিব মাষ্টৰ আৰু লাগিব গাঁৱৰ সকলো ল'ৰা ছোৱালীকে আমি এই স্কুলত এডমিশ্যন দিব লাগিব চৰকাৰী মানুহ আহিলে তেতিয়াহে স্কুলখন উপকৃত হ'ব গাঁৱৰ ডাঙৰীয়া এটা কাম কৰিব পাৰি নেকি গাঁৱৰ সকলো মানুহক মাতি এখন আলোচনা সভা আয়োজন কৰিব পাৰি নেকি আলোচনা মানে বকুলৰ কথাটোৱে ধৰকচোন সি পঢ়াটো বৰ ভাল আছিল পঢ়াত ভাল থাকিলে কি হ'ব বাপেক এটা পঢ়িবলৈ নিদি হালৰ মুঠিত লগাইছে এনেকৈ যদি ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ নিদি হালৰ মুঠিত লগায় তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম অন্ধকাৰত নপৰিবনে মই মাষ্টৰ হয়তো এই কাম কৰা কৰিব নোৱাৰো সেইটোতো হয়েই মাষ্টৰ এই যোৱা বছৰ সেই ঘুনুচাৰ ছোৱালীজনী কোনোবা এজন সেই মানুহৰ লগত বিয়া দিলে এই কলেৰা লাগি মানুহজন মৰি থাকিল অকালতে সেই ছোৱালীজনী বিধৱা হ'ব লগা হ'ল পঢ়াত ভাল বাবে মই তাইক 2 থোক তামোল পাৰি বিক্ৰী কৰি তাইক মই সেই কিতাপ ফলি এইবোৰ যোগাৰ কৰি দিছিলোঁ এতিয়া তাইক দেখিলে বৰ বেয়াই লাগে এইখিনি কথাই আমি গাঁৱৰ মানুহক বুজাব লাগিব শিক্ষাৰ প্ৰয়োজন কিমান এইখিনি আমি শিকাব লাগিব বাহিৰৰ পৰা মানুহ আহি আমাৰ অফিচ কাছাৰীত কাম কৰি আছে কিন্তু আমাৰ ফালে ল'ৰা হ'লে হালৰ মুঠিত আৰু ছোৱালী হ'লে ধৰি বান্ধি বিয়া দিয়ে এনেকুৱা কৰিলে আমাৰ ভৱিষ্যত প্ৰজন্ম অন্ধকাৰত নপৰিবনে গাঁওবুঢ়া ডাঙৰীয়া আমি মানুহবিলাকক বুজাব লাগিব হ'ব মাষ্টৰ বোপা এই কথাটো আমি গোটেই গাঁওখনৰ মানুহক বুজাব লাগিব পঢ়া শুনা কৰে যি হাতী ঘোঁৰাত উঠেহি এই কথাবোৰ আমি বুজাব লাগিব আৰু এই চৰকাৰৰ মানুহ আহিলে তুমি এটা কাম তুমি আগদিনাখন মোক জনাবা তেতিয়াহ'লে মই উঠোঁ আজি ৰ'দো নাই নহয় সময়ৰ কথা ধৰিব পৰা নাই তাতে আকৌ আজি গৰম বন্ধ তুলিব সোনকালে স্কুললৈও যাব লাগিব গাঁওবুঢ়া ডাঙৰীয়া ঘৰলৈ গৈ আকৌ সেই পঠা ছাগলীকেইটা বিক্ৰী কৰি ঘৰৰ খেৰ কিনিব লাগিব নহ'লে উৰুঠা পজা কোনে ৰখাব গাঁওবুঢ়া ডাঙৰীয়া তোমাৰ যে মাষ্টৰ নিজৰ কথা নাভাবি আনৰ পথ পহৰাবলৈ তুমি ইমান চেষ্টা কৰা তোমাৰ মংগল হ'ব ভগৱানে তোমাৰ মংগল কৰে